সাংঘাতিকভাৱে SSCয়ে গুড নিউজ দি দিলে। ইমান কম কাটত যাব বুলি কোনো ভাবা নাছিলে। অসম কি গোটেই ভাৰতবৰ্ষতে মানে আগৰ কেইবাৰৰ তুলনাত যথেষ্ট কম কাটত গৈছে, বহুত কম কাটতে গৈছে, মানে 20 নম্বৰ মাইনাছে হৈ গৈছে যোৱাবাৰ তুলনাত। বাৰু এতিয়া সেইখিনি কথা পাছত পাতিম। যিসকলৰ নাম আহিছে অল দ্য বেষ্ট দিছোঁ, আৰু যিসকলৰ নাম অহা নাই কাটতকৈ বেছি নম্বৰ পাই থৈছে তেওঁলোকে এতিয়া নামটো কি হিচাপত আহিব সেইটো জানিবলৈ চেষ্টা কৰিছে, কাৰণ 42, 43, 45 কাটত গৈছে। 80, 90, 73 পাইছে, 75 পাইছে, তেওঁলোকৰ লিষ্টত নাম অহা নাই। ফাৰ্ষ্টে তোমালোকে লিষ্টখন ভালদৰে চেক কৰা, নামবোৰ চাৰ্চ কৰা, মা দেউতা ৰোল নং নিজৰ নাম সকলোবিলাক চাৰ্চ কৰি মানে ক্লিয়াৰ কৰা। যদি নামটো অহা নাই তেনেহ'লে তোমালোকে RTI ব্যৱস্থা কৰা। যদি সেইটোও কৰিব মন নাই তেনেহ'লে তোমালোকে যিটো কৰিব বিচাৰি আছা SSC বৰ্ডৰ লগত তোমালোকে যোগাযোগ কৰা। তেনেহ'লে 2 এদিন অপেক্ষা কৰা, নৰ্মেলাইজেশ্যনৰ স্ক'ৰ মাৰ্ক এইখিনি চাবলৈ চেষ্টা কৰা। কিজানি মাৰ্ক একেবাৰে বহুত মাইনাছ হৈ গৈছে, সেইটোও হ'ব পাৰে। কিন্তু 80, 90 পালে ইমান 30, 40 মাইনাছ হৈ নাযায়, সেইটো ইমান পচিবল নহয়। খালি মই এইখিনিয়ে কৈছোঁ, যিসকলৰ নাম অহা নাই তেওঁলোকে ভালদৰে ট্ৰাই কৰি থকা লিষ্টখনত নামটো চেক কৰিবলৈ। যদিও অহা নাই বাকী তোমালোকৰ অন্যান্য ব্যৱস্থাখিনি যিখিনি ব্যৱস্থা কৰিব লাগে জনা শুনা লোৱা, চব কথাটো শিকাই থাকিব নালাগে, সকলোৱে জানা নামটো আহিবলৈ ক'ত কি কৰিব লাগে। এতিয়া মেইন কথাটো হ'ল আমাৰ যিমানখিনি কেণ্ডিডেটৰ নাম আহিছে মাজত মাত্ৰ এটা মাহ আছে। এই জুন মাহটো গ'ল বুলি ধৰি থোৱা জুলাই মাহ। এই জুলাই মাহৰ পাছত অৰ্থাৎ আগষ্ট মাহতে আমাৰ ৰানিং ফিজিকেলসমূহ অনুষ্ঠিত হ'ব। এতিয়া ৰানিং ফিজিকেলখিনিৰ কথা জানি একেই ফিজিকেল প্ৰচেছ ছেইম একেই, কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট আমি ৰানিংটো কোৱালিফাই কৰিব লাগে। আৰু মই কৈছোঁ ৰানিংটো হ'ব 1600 মিটাৰ ছোৱালীসকলৰ 8.5 মিনিট টাইম থাকিব, ৰাস্তাতে দিব, ক'তো ফিল্ডত নিদিয়ে। ফিল্ডত দিলেও য'তেই নিদিয়ক কিয়, কিন্তু 8.5 মিনিট টাইম দিব ছোৱালীসকলক। 1600 মিটাৰ ৰানিং কৰিব লাগিব। বাকী ল'ৰাসকলক 5 কিলোমিটাৰ 24 মিনিটত টাইম কোৱালিফাই, মানে যেনে তেনে মুঠতে পাছটো কৰিবই লাগিব। সেইটোৱে, যদি পাছ নকৰা সেইটো তোমালোকৰ কথা, কিন্তু পাছ কৰিবই লাগিব। যেনে তেনে সোমালেও হ'ল। তোমালোকে মানে 5 কিলোমিটাৰটো 24 মিনিটত, আৰু বাকী 1600 মিটাৰটো 8.5 মিনিটত ছোৱালীসকলৰ কথা কৈছোঁ। আৰু বাকী ফিজিকেল ছেইম প্ৰচেছসমূহ এনেকুৱা। বাকী ডকুমেণ্টছখিনিৰ কথা জানে, NCL লাগিব OBCখিনিৰ কাৰণে। বাকী ক'ত কি লাগে নালাগে তোমালোকে অফিচিয়েল ছাইটবোৰ ভিজিট কৰা, সকলোবিলাক জানাই। ডকুমেণ্টছৰ কথা নৰ্মেলি ইমান বিশেষ একো নালাগে। কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন চাৰ্টিফিকেট, সেইবিলাক যিখিনি লাগে সেইদিনাখনেই ফিজিকেল টেষ্ট দিয়া দিনাখন তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যাব। গতিকে মই এতিয়া এই কথাটো কৈছোঁ যে এই লিষ্টত নাম আহিল যে বুলিয়েই যে চাকৰি হ'ল তেনেকুৱা নহয়। কাৰণ এক্সাম প্ৰায় 25 লাখ মানে দিছিলে, তাৰ ভিতৰত কিমান 3 লাখ মানে 4 লাখৰ আশে পাশে ফিজিকেল টেষ্ট দিবলৈ মাতিছে। আৰু বাকী এটা পোষ্টৰ এগেইনষ্টত হয়তো 7জন বা 8জন মানকৈ মাতিব, আগতেও তেনেকৈ মাতে এটা পোষ্টৰ এগেইনষ্টত। গতিকে সেই পোষ্টৰ এগেইনষ্টত 7জন 8জন যে মাতে, তাৰ ভিতৰত সকলোৱে পাছ নকৰে। 3-4জন মান এটা পোষ্টৰ এগেইনষ্টত ফেইলেই হয়, আৰু পাছ কৰিলে কিছুমান আকৌ ডকুমেণ্টছত আউট হয়। যদি ৰানিং পাছ কৰাত হয়তো কিছুমান আকৌ ডকুমেণ্টছত আউট হয়। গতিকে সেইটো কাৰণে কৈছোঁ, এটা পোষ্টৰ এগেইনষ্টত 7 বা 8জন মানকৈ মাতিব। ডকুমেণ্টছখিনি ক্লিয়াৰ কৰা। ৰানিং পাছ কৰিলোঁ বুলিয়ে যে বা এই লিষ্টত নাম আহিলোঁ বুলি যে চাকৰি হ'ল তেনেকুৱা নহয়। ৰানিং কৰিবলৈ পাবা, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, ডকুমেণ্টছত আউটো হ'ব পাৰে। গতিকে ডকুমেণ্টছবোৰ ক্লিয়াৰ কৰা, অৰিজিনেল লাগিব। ফটোৰ পৰা আদি কৰি যিমান আছে মুঠতে চব অৰিজিনেল লাগিব। আৰু জেৰাক্স কপি সেইদিনাখন লাগিব। NCL OBC এইখিনি কথা জানাই, কাষ্ট চাৰ্টিফিকেট সকলোবিলাক ক্লিয়াৰ লাগিব। আৰু বাকী ডকুমেণ্টছত পাছ হ'বই লাগিব। ডকুমেণ্টছত পাছ হোৱাৰ পাছতহে নেক্সট আকৌ মেডিকেললৈ মাতিব। আৰু মেডিকেলৰ কাটতটো এটা বেলেগ, যেনেকৈ ৰিটেন পাছ কৰাৰ পিছত যেনেকৈ ফিজিকেললৈ মাতিলে, ফিজিকেলৰ কাটত এটা গ'ল 42-43 তেনেকৈ, হয়তো মেডিকেললৈও কিমান হয় 50ৰ আশে পাশে যাবগৈ, হয়তো ইমান নাযাবগৈ পাৰে। আৰু সেই 50ৰ আশে পাশে যাব মেডিকেল টেষ্টৰ কাটতো। আৰু মেডিকেল টেষ্টলৈও এইটো মেডিকেলটো হয়তো আমাৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মান পাবগৈ। কিন্তু যোৱাবাৰ কিন্তু লগালগ হৈ গ'ল, ৰানিং পাছ কৰাৰ পিছতো লগে লগে মেডিকেলটো হৈ গ'ল। কিন্তু এইবাৰো হৈ যাব পাৰে, নাজানো, সেইটো ক'ব নোৱাৰি। SSCয়ে কোন সময়ত কি কাম কৰি দিয়ে, মানে যদি তুমি আজি ৰানিং পাছ কৰিছা কাইলৈ তোমালোকৰ মেডিকেল, তেনেকুৱা নিচিনা কৰি দিছে। হয়তো তোমালোকৰ এইবাৰো মেডিকেলটো লগালগ কৰি দিব পাৰে, কিন্তু নাজানো। কিন্তু যোৱাবাৰ কিন্তু মেডিকেলৰ আকৌ কাট অফ নেমাৰিলেগৈ। যোৱাবাৰ মেডিকেলৰ কাট অফ মৰা আগে নাছিলে, ডাইৰেক্ট তেওঁলোকৰ ফিজিকেল পাছ কৰাৰ পিছতে ডাইৰেক্ট মেডিকেল মাতি দিলে, তাৰপিছত মেৰিটত হাই কাট অফটো যোৱাবাৰ গুচি গ'লগৈ। কিন্তু এইবাৰ কি প্ৰচেছত হয় নাজানো, কিন্তু মই এটা শাৰীয়ে কৈছোঁ, ফিজিকেল টেষ্ট হ'ব আগষ্ট মাহত, সেইটো চিয়'ৰ। ফিজিকেলটোৰ কাৰণে ভালদৰে খুব ৰ'দ বতাহ বৰষুণ কিবা এইবিলাক বাদ দিয়া, মুঠতে ৰানিংটো কৰি থাকা। নাম আহিছে যেতিয়া ৰানিংটো মুঠতে কোৱালিফাই যেনে তেনে হৈ লোৱা। তাৰপিছত ডকুমেণ্টছখিনি ক্লিয়াৰকৈ লৈ যাবা, ডকুমেণ্টছত পাছ হ'বাই। আৰু বাকী তোমালোকে যেতিয়া এই পৰীক্ষা ৰানিং কৰিবলৈ যাবা, বেগত কাপোৰ কানিৰ পৰা আদি কৰি যিমান য'ত বস্তু লাগে সৰহকৈ লৈ যাবা। হয়তো মেডিকেলো যদি লগালগ কৰি দিয়ে তেনেহ'লে কেইবাদিনো থাকিব লগা হ'ব পাৰে, 3-4 দিনমান। গতিকে সেইটো কাৰণে কৈছোঁ, তোমালোকৰ মেডিকেলটো এইবাৰ লগালগ হৈ যাব পাৰে, কাট অফ নেমাৰি। যোৱাবাৰ কিন্তু কাট অফ মৰা নাছিল, মই পুনৰবাৰ কৈছোঁ।
গতিকে এইবাৰ ৰানিং পাছ কৰাৰ পিছত ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল পাছ কৰি তাৰপিছত আকৌ 1 মাহ 1.5 মাহমানৰ পিছত মেৰিট মাৰি দিয়ে। কিন্তু মেৰিটৰ কাট অফটো হাই গুচি যায়গৈ। কিন্তু এইবাৰ ইমান হাই কাট অফ নাযাব আগৰবাৰৰ নিচিনা। এইবাৰ কাৰণ পোষ্টৰ সংখ্যা যথেষ্ট বেছি, অসমত প্ৰায় 5,000তকৈও হয়তো অধিক পোষ্ট থাকিব পাৰে এইবাৰ SSC GD। গতিকে এইবাৰ ইমান কাট অফ নাযাব SSCত এইবাৰ অসমৰখিনিৰ কাৰণে বিশেষকৈ কৈছোঁ, কাৰণ বহুত কম কাট অফে গৈছে ফিজিকেলত। গতিকে তোমালোকে 15 বা 20 নম্বৰমান প্লাছ ধৰি থ'ব পাৰা ফাইনেল মেৰিটলৈ। বাকী নৰ্মেলাইজেশ্যনৰ স্ক'ৰ এইবিলাক এড কৰিছে টোটেল, সকলোবিলাক নৰ্মেলাইজেশ্যনৰ মাৰ্ক এড কৰিয়ে 4, 5, 10 যাৰ যিমান য'ত বাঢ়িছে নাবাঢ়িছে সেইবিলাক এড কৰিয়ে তোমালোকক ফিজিকেল দিবলৈ মাতিছে। খালি তোমালোকৰ মাৰ্কটো শ্ব' কৰা নাই, হয়তো কেইদিনমানৰ পিছত মাৰ্কটো তোমালোকক শ্ব' কৰাব। সেইটো কাৰণে কৈছোঁ মই, তোমালোকে এতিয়া যিটো ফিজিকেলৰ কাট অফ গৈছে সেই কাট অফৰ পৰা 15 বা 20 নম্বৰ প্লাছ কৰি থৈ দিয়া। যদি আছে তেনেহ'লে চিয়'ৰ 100% হ'বই, যদিও নাই তেনেহ'লে চিন্তা কৰিব নালাগে। কাৰণ যিমানখিনি কেণ্ডিডেটক মাতিছে এতিয়া ফিজিকেল দিবলৈ, বহুত ফেইলেই কৰিব, বহুত নাযাবও। গতিকে আৰু যিখিনি পাছ কৰিব তাৰ ভিতৰত আকৌ ভেৰিফিকেশ্যনত ফেইল হ'ব বা মেডিকেলত ফেইল হ'ব। সেইটো কাৰণে কৈছোঁ এতিয়া যাৰ যাৰ নাম আহিছে সকলোকে কৈছোঁ ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা, ৰানিং, ফিজিকেল, মেডিকেল মুঠৰ সকলো ফালে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। আৰু ডকুমেণ্টছ ক'ত কি লাগে নালাগে পূৰা মুঠতে ক্লিয়াৰকৈ ৰাখি থাকা। মোৰ ফালৰ পৰা যিমান পাৰোঁ এইখিনি বুজাব চেষ্টা কৰিলোঁ। আৰু কাৰণ ময়ো এই যুঁজখনতে যুঁজি আছোঁ, বাকী মই ইউটিউবাৰ হিচাপত কথাখিনি বুজাব চেষ্টা কৰা নাই। তোমালোকৰ লগৰ বন্ধু হিচাপতে মই কথাখিনি তোমালোকৰ লগত যেনিবা পাতিছোঁ বা শ্বেয়াৰ কৰিছোঁ, কিন্তু ইউটিউবাৰ হিচাপত নহয় বোলে আমুকটো তামুকটো এইটো সেইটো নহয়, কিন্তু এজন তোমালোকৰ বন্ধু হিচাপত কথাখিনি বুজাইছোঁ। মানে যিখন যুঁজত তুমিও যুঁজি আছা ময়ো সেইখন যুঁজতে যুঁজি আছোঁ। আৰু 2 এবছৰ পাছত বয়স নাইকিয়া হৈ যাব, তাৰপিছত নিজৰ লাইফটো মোৰ যি যদি হয় হ'লে হ'ব, নহ'লে নাই আৰু। বাকী ইমানখিনি আছিলে, তোমালোকক অল দ্য বেষ্ট দিছিলোঁ। যিসকলৰ নাম আহিছে, নাম নহাখিনিও তোমালোকে ৱেইট কৰা এডমিট কাৰ্ডলৈ, ফিজিকেল টেষ্টলৈ। বাকী ইমানখিনি আছিলে, তোমালোকেও বুজা শুনা লোৱা, সকলো বুজা শুনাই লোৱা। নাম কাট অফত নাম অহাৰ পিছতো নাম অহা নাই, কি ক'ত কৰিব লাগে সেইখিনি তোমালোকে নিজেই জানা। খালি ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। লাইক নকৰিলেও নাই, কিন্তু যদি মানে ভাল পাইছা তেনেহ'লে কোনোবা যদি নতুনকৈ আহিছিলা ভিডিঅ'টো মুঠতে শ্বেয়াৰ কৰি দিবা, খুব বেছি শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটো কোনোবা যদি নতুনকৈ আহিছিলে আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে SSC GD ফিজিকেল টেষ্ট বা এইখিনি ডকুমেণ্টছ হওক বা এই মাৰ্কসমূহ অহা নহা বা ফিজিকেল টেষ্টটো দিবলৈ হাতত যিটো কেইদিনমান সময় আছে, গতিকে এইখিনিৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ'তে বহুখিনি কথা ক'লোঁ, নিশ্চয় বুজিব পাৰিলা। আৰু যদি SSCৰ ওপৰত কিবা যদি ভাল আপডেট বা ভিডিঅ' লাগে জনাবা, নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ডকুমেণ্টছৰ ওপৰত বা কিবা যদি আৰু ভিডিঅ' লাগে ক'বা, চেষ্টা কৰিম। আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিলোঁ। কিন্তু ৰানিংটো কণ্টিনিউ ৰাখি থাকা, 1 মাহৰ পিছত ৰানিং হ'ব, ৰানিং পাছ কৰিবই লাগিব, তাৰ পিছতে একদম তোমালোকে ড্ৰেছ পিন্ধিব পাবা। গতিকে ধন্যবাদ।